আসসালামু আলাইকুম নমস্কাৰ সকলো দৰ্শকলৈ স্বাগতম। আজি একদম ৰাতিপুৱা উঠি পেলাই ভিডিঅ' বনাই আছোঁ, কাৰণ ডায়লগ আছে না, মৌচম বিগড়নে वाला है, कुर्सी की पेटी बांध लीजिए। মানে আমাৰ কাৰণে অলপ ডেঞ্জাৰ সময়, ঠিক আছে। এয়া চাওক অৱস্থা, পানী ইমান বৰষুণ দিছে, বৰষুণ নাই মানুহে খেতি মানে এয়া চাওক, হাল মাৰাৰ পানী নাছিল, এতিয়া এনেকুৱা অৱস্থা হৈছে, একদম মানে আপোনাৰ চব ভৰ্তি হৈ গ'ল পানীৰে। এতিয়া অলপ মনোযোগ দিব লাগিব আপোনালোকৰ, যদি হাঁহ ফাৰ্মত আছে বৰ্তমান অলপ সাৱধান থাকিব। চাওক একদম মানে আচানক 2-3 দিন বৰষুণ হোৱাৰ পিছতে একদম চব ভৰ্তি হৈ গ'ল পানীৰে। এতিয়া চাব আপোনাৰ হাঁহে পানী পাই একদম অযথা সময় আপোনাৰ পানীতেই থাকিব বিচাৰে, পুৰা টাইম আপোনাৰ পানীত সাঁতুৰি থাকিব। এয়া চাওক, দেখাততো ভাল যে হাঁহৰ এতিয়া ভাল, আপোনাৰ বৰষুণ পৰিছে, হাঁহকেইটা খেলি আছে। এয়া চাওক, ইয়াত আছে। আচ্ছা, এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই যে ইমান দিন আপোনাৰ কেনেকুৱা ৰ'দ আছিল গম পাইছে, কিমান গৰম আছিল, আচানক এনেকুৱা বৰষুণ হৈ পানী জমিল। এতিয়া যে আমি হাঁহক আগৰ নিচিনা একদম এৰি ৰাখিব পাৰিব, এৰি দিম, সেইটো নহ'ব। সেনেকুৱা কৰিলে কিন্তু বেমাৰ হ'ব, ঠিক আছে। এয়া চাওক কিমান মানে পানীৰ কালাৰবিলাক চাওক, পানীৰ কালাৰটো চাওক, একদম মানে বেয়া অৱস্থা। এইফালে দেখাই আছোঁ আপোনালোকক, পানী আহিয়ে গ'ল। এইটো আমাৰ লুতুমাৰী নদীৰ পানী, চাব পাৰে, বাহিৰলৈ পথাৰলৈ আহি গ'ল। এই অৱস্থা। তো এতিয়া আপোনালোকে কি কৰিব? এতিয়া কৰিবলগীয়া সাৱধান মানে, যদি ঘৰতো আছে, কোনোবাই যদি হাঁহ পুহি আছে তো ঘৰৰ ব্যৱস্থা চবৰে আছে। এতিয়া আপোনালোকে হাঁহকেইটাক অলপ কিছুমান দিন, যেতিয়ালৈকে এইবিলাক যে এনেকুৱা যদি পানী জমা আছে ওচৰত, তো এইবিলাক পানীটো শুকোৱাৰ অলপ ৱেইট কৰিব, ঠিক আছে। শুকাই গ'লে পিছত এৰিব। মই দানা দিছোঁ আজি একদম 6টা বজাত ৰাতিপুৱা। তো আপোনালোকৰ এনেকুৱা দানা খুৱাই অলপ এৰিব, ফাৰ্ষ্ট টাইম ৰাতিপুৱা অলপ বাহিৰলৈ এৰি, তাৰপিছত আকৌ আপোনাৰ ঘৰতেই থৈ দিব, খেদি পেলাই ঘৰত উঠাই ৰাখিব। মানে কি, একেবাৰেতো আপুনি মানে আবদ্ধ কৰি ৰাখিব নোৱাৰে, আপোনালোকৰ অলপ এৰি হ'লেও মানে ৰাখিব লাগিব। মানে দানা চানা দিব, দানা চানা খোৱাৰ পিছত গঁৰালত উঠাই থৈ দিয়ক, আৰু উপায় নাই বৰ্তমান, ঠিক আছে। নহ'লে এনেকুৱা যদি বাহিৰত এনেকুৱা ঘূৰি ফুৰে গোটেই দিন, যদি এনেকুৱা পানীত সাঁতুৰি থাকে, ঘূৰি ফুৰে, তেনেহ'লে আপোনাৰ বেমাৰ হ'ব, ঠিক আছে। কাৰণ আপোনাৰ হয়তো পানী জমা হৈছে দেখা গৈছে, কিন্তু যিটো গৰম আছে এতিয়াও সেই মাটিত সেই গৰম ভাৱটো আছে। এই গৰম ভাৱটো ওলাব, লাহে লাহে বেলি উঠাৰ লগে লগে এই গৰম ভাৱটো ওলাব, আৰু আপোনাৰ হাঁহৰ বেমাৰ হ'ব পাৰে। তো অলপ সাৱধান, মানে আপোনালোকৰ যদি হাঁহ মুৰ্গী চৰাই কোনোবাই পুহি আছে, তো আপোনালোকে বেমাৰ হোৱাৰ আগত সতৰ্ক হ'ব লাগিব। বেমাৰ হৈ যোৱাৰ পিছত যে মেডিচিন খুৱাই ভাল কৰি দিব, বিলকুল নহয়। এনেকুৱা বহুত দিন লাগে। এটা হাঁহ যদি লেংৰা হৈ যায় বা কোনো এটা প্ৰব্লেম আহি যায়, তো এই হাঁহটো আপোনাৰ ভাল হওঁতে হ'ব পাৰে, যদি এক্সপিৰিয়েঞ্চ আছে, মেডিচিন খুৱাব পাৰে, ভাল হ'ব পাৰে, কিন্তু আপোনাৰ সময় লাগিব, বহুত সময় লাগে। 15 দিন 20 দিন আপোনাৰ বহাই খুৱাব লাগিব, দানা নাখাব, হাতেৰে খুৱাব লাগিব, তো বহুত কষ্ট হয়। আৰু এই সময়টো অলপ মানে আপোনাৰ ফাৰ্মিঙৰ কাৰণে সময়টো ভাল নহয় বৰ্তমান। কিয়, আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছোঁ যে আপোনাৰ কণীও বহুত, মানে আধা আধি কণী নষ্ট কৰি দিলে। ইয়াত চাওক, কেইটামান ঘৰতে বহি আছে, আধা আধি কণী নষ্ট কৰি দিলে হাঁহকেইটাই। সেয়া চাওক, সেইদিনাখন আপোনালোকক দেখুৱাইছিলোঁ এটা ভিডিঅ'ত, 20টা 22টা 25টাকৈ কণী দিছিলোঁ। তাৰ পৰা এতিয়া পোৱালি গজাইছে আপোনাৰ এটাৰ পৰা, ইয়াত এই কৰ্ণাৰৰ যিটো আছে, ইয়াৰ পৰা আমি পোৱালি ওলাইছোঁ। ইয়াৰ পৰা মাত্ৰ আপোনাৰ 10টা পোৱালি ওলাইছোঁ, বাকী চব নষ্ট কৰি দিলে।
ঘৰত নাছিলোঁ, ভালকৈ চোৱা চিতা কৰিব নোৱাৰিলোঁ, যাৰ কাৰণে আপোনাৰ কণী গৰমত নষ্ট হৈছে, বহুত কণী নষ্ট হৈছে, 50% মানে নষ্ট হৈ গ'ল। পোৱালি আপোনাক দেখুৱাম, কি 10টা পোৱালি আৰু কি দেখুৱাম। তো এইটোৱেই আজিৰ ভিডিঅ' আপোনালোকৰ ইমানলৈকে হ'ব। এইটো আপোনালোকৰ কাৰণে কোনো কণ্টেণ্ট নহয়, ভিডিঅ'ত এটা লাৰ্ণিঙৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। সতৰ্ক থাকক, যিবিলাক আমাৰ দৰ্শক আমাৰ লগত জড়িত আছে, আমাৰ চেনেলটো চাই, ভিডিঅ'কেইটা চাই, তেওঁলোকৰ কাৰণে ভিডিঅ'টো মই আজি একদম ৰাতিপুৱা উঠি বনাই দি আছোঁ, যাতে সতৰ্ক হ'ব পাৰে। হাঁহ যদি পুহি আছে, কোনোবাই ফাৰ্ম কৰি আছে, কৰাৰ যে মোৰ ভিডিঅ'টো চাই পেলাই যে ফাৰ্ম কৰাৰ ইচ্ছা আহিছে, তো আপোনালোকৰ কাৰণেই। আপোনালোকে বৰ্তমান কেইদিনমান হাঁহকেইটাক ঘৰতেই ৰাখক। ঘৰ যদি আছে, বাহিৰত অলপ অলপ এৰিব, একেবাৰে বন্ধ কৰি ৰাখিব নোৱাৰিব। ইহঁতৰ মানে গা চা ধুবলৈ অলপ সময় দিব, দি পেলাই আকৌ খেদি পেলাই ঘৰত উঠাই দিয়ে। সেই চাওক বহি আছে, এইকেইটাৰ প্ৰায় ঠাণ্ডা লাগিছে চাগে। এতিয়া যদি মই ঘৰত এনেকুৱা বাহিৰতে ৰাখোঁ, তো আপোনাৰ বেমাৰ হৈ যাব। অলপ কষ্ট কৰি আপোনালোকে দানা চানা খুৱাই আপোনালোকে ঘৰত উঠাই দিব। সি আহিয়ে আছে আৰু কিমান থাকিব চাওকচোন, অলপ থিয় হোৱাৰো জেগা নাই, চব জেগাত পানী, চব জেগাত পানী। তো বেমাৰ হোৱাৰ চান্সেছ বহুত হাই। আপোনালোকে সতৰ্ক থাকিব। ফাৰ্ম এখন খোলাটো বহুত ডাঙৰ কথা নহয় ভাই, চাই এই বস্তুখিনি মেনেজমেণ্ট কৰি ৰখাটো ডাঙৰ কথা। মানুহে পইচা ইনকাম কৰাটো ডাঙৰ নহয়, এই বস্তুখিনি ৰখা। যে পইচা আছে খুলি দিলোঁ, ভিডিঅ' এটা চাই কাৰোবাৰ পৰা মানে ইনস্পায়াৰ হৈ খুলি দিছোঁ, কিন্তু ইয়াৰ যত্নটো ল'ব লাগিব ভালকৈ। তো আমাৰ লগত জড়িত, আমাৰ চেনেলটোৰ লগত জড়িত থাকক। আপোনালোকে যেতিয়াই ধৰক কিবা বেমাৰ অহাৰ চান্স থাকে, মৌচম চেঞ্জ হয়, ভিডিঅ' পাব, নতুন নতুন ভিডিঅ' পাব, আৰু আপোনালোকে এনেকুৱা বেমাৰ আজাৰৰ পৰা বাচি থাকিব পাৰিব। তো ধন্যবাদ, আজি ইমানলৈকে, সাৱধান থাকিব।